গাইজ আজিৰ দিনটো মোৰ বাবে সাধাৰণ নহয়, কাৰণ কিয় আজিৰ পৰা আমাৰ বাবুৰ পৰীক্ষা আৰম্ভ। মেট্ৰিকত কৰি সৰু নহয় পৰীক্ষাটো, কাৰণ কিয় যদিও ক্লাছটো সৰু তথাপিতো মানে কি বহুত কিবা কিবি চেষ্টা থাকে, তো সেইখিনিয়ে দেখাব চেষ্টা কৰিম। আৰু আমিনো কি কৰোঁ এই সৰু পৰীক্ষাটোৰ কাৰণে মাক বাপেক হিচাপে, তো সেইখিনিও দেখাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আপোনালোকে হয়তো এতিয়া হাঁহিব পাৰে যে 5 বছৰীয়া ল'ৰাটোৰ পৰীক্ষাটো কিবা পৰীক্ষা নে? কিছু সংখ্যকৰ কাৰণে হয়তো সৰু ক্লাছ, কিন্তু মোৰ বাবে ই ডাঙৰ সাহসৰ পৰীক্ষা। 5 বছৰীয়া সৰু ল'ৰাই ভয় লৈ পৰীক্ষাত বহে, হাত কঁপি কঁপি লিখে, ভুল বাৰে বাৰে কৰে আৰু পুনৰ চেষ্টা কৰে। এই পৰীক্ষাটো মোৰ বাবে নম্বৰ নহয়, এইটো জীৱনৰ আৰম্ভণি। এই পৰীক্ষাটো মোৰ বাবে মাৰ্ক জোখা মাধ্যম নহয়, এইটো সাহস গোটোৱাৰ মাধ্যম। মই মাৰ্ক নাচাওঁ, মই মোৰ সন্তানৰ চেষ্টা চাওঁ। আৰু চবতকৈ ডাঙৰ কথা, মোৰ সন্তানটোৱে চেষ্টা কৰিছে। সি ৰাতিপুৱা পায়খানাত যাই কিনে আনকালে মানে ভৰি হাত ধুই কিনে ঘৰত সোমায়, কিন্তু পৰীক্ষাৰ কাৰণে সি মা গৰম পানী দিয়া মই গা ধুম, গা চা ধুই তাৰপিছত ড্ৰেছ চেছ কৰি লৈছে যে স্কুলত যাওঁতে দেৰি হ'ব পাৰে পঢ়োতে, তো সেইকাৰণে ড্ৰেছ কৰি লৈছে, লৈ কিনে পঢ়িব ধৰিছে। মোৰ ল'ৰাজন ইমান বেছি চোকা নহয় পঢ়াত, তথাপিতো সি চেষ্টা কৰে, কৰিব মানে যত্ন কৰে আৰু যিখিনি কওঁ আৰু। ইংলিছত এষাৰ কথা আছে যে ইফ ইউ ট্ৰাই উই উইল ছাকচেছ। তো এফৰ্ট ইজুকেল টু ছাকচেছ বুলি এটা কথা আছে না, তো এফৰ্ট দিলে ছাকচেছ হয়। ঈশ্বৰে যদি কৃপা কৰে, আমাৰ নিচিনা জীৱন নহয় ইৰ, বাছ আপোনালোকে আশীৰ্বাদ কৰিব। চৰি, আমাৰ নিচিনা জীৱন বুলি ক'লে আৰু মানুহে ভাবিব যে বহুত দুখত আছোঁ কিবা কিবি, তেনেকুৱা একো নহয়। বাছ আমাত কৰি এটা বেটাৰ লাইফ দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব পিতৃ মাতৃ হিচাপে। তো ঈশ্বৰে যাতে কৃপা কৰে আৰু সি, আৰু যাতে সমাজৰ কাৰণে দহৰ কাৰণে কাম কৰিব পাৰে। দহৰ কাৰণে কাম কৰিবলৈ হ'লেতো আপোনাৰ এফৰ্টটো লাগিবই নিজৰ, তো সেইখিনিৰ কথা কৈছোঁ মই। আৰু এইফালে গাইজ কলিজাই পৰীক্ষা বুলি পূৰা দণ্ডৱতে ভগৱানৰ ওচৰত পৰি গৈছে। ভগৱানে কৃপা কৰে যাতে, চবখিনি যাতে মনত পেলাই দিয়ে ভগৱানে, তাকে ময়ো আশীৰ্বাদ কৰি আছোঁ। নমো নমঃ মা সৰস্বতী নমো নমঃ বিদ্যাদায়িনী নমো নমঃ হংসবাহিনী নমো নমঃ ওম সরস্বতী নমো নমঃ মা সরস্বতী নমো নমঃ বিদ্যাদায়িনী নমো নমঃ হংসবাহিনী নমো নমঃ নমঃ। ৰাধা শ্ৰী হৰিবংশ প্ৰেমানন্দ গুৰুজীৰ ভক্ত। আহা হ'ল না নাই পঢ়া তোমাৰ? হা বোলে লেখা লেখা দে, লেখা মই ভাত আনি আছোঁ, যা মই ভাত আনিছোঁ। লেখবা লাগো, অলপ লেখবা লাগো বাপা, অলপ লেখবা লাগো, কি কৰবা উপায় নাই, পৰীক্ষা গেলি আৰু অলপ অলপ পঢ়িলি হ'ল না। ধন লেখা দে, মই কলজাটো লেখা। কি কৈ যাব লাগে মই? এই মোৰ যাবাৰ হ'ব এতিয়া, 9টা বাজে, যাবাৰ তোমাৰ হৈ যাব এতিয়া। কি লেখবা দিছি ন? এটা কি লেখবা দিছি? লেখা 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 লেখা, কেইটা লেখবা দিছি? 1 2 3 4 5টা 6টা 1 2 3 4 5। আৰু কি লেখা লেখা? কি লেখবা দিছি তুমি জানা? মইতো নাজানো, দেউতাই লেখবা দিছি। আৰু এইফালে গাইজ দেউতাকে কিবা এটা অংক কৰিব দিছিল, তাকে নকৰে বোলে। এতিয়া বাজিছে আপোনাৰ 8:30। এই 8:30তে স্কুলত যায়, পৰীক্ষা আছে 10টাৰ পৰা। ইমান সোনকালে যায় বাৰু কি কৰিব? কেতিয়াবা বুজি নোপোৱা হয় কথাবিলাক, যাৰ কাৰণে মোৰ খং উঠে। মই মাক হয়, মই কেতিয়াবা মোৰ সন্তানৰ ওপৰত খং কৰোঁ, কিন্তু সেই খং ঘৃণাৰ নহয়, সেইটো ভয় ভুল পথত নাযাওক বুলি আৰু ভৱিষ্যত নষ্ট নহওক বুলি। মোৰ খং শব্দত দেখা যায়, কিন্তু মোৰ মৰম নিদ্ৰাহীন ৰাতিত লুকাই থাকে। এইটো যে মৰম খেৰি নিদ্ৰাহীন ৰাতিত লুকাই থাকে, এইটো সকলো মাতৃৰ ক্ষেত্ৰতে হয়। কেতিয়াবা কেতিয়াবা সন্তানক মাৰাৰ পিছত
বিশ্বাস কৰে ৰাতিটো টোপনি মাৰিব নোৱাৰোঁ, কিয়নো মাৰিলোঁ বুলি ইমান দুখ লাগে। কিন্তু ভৱিষ্যতটো যাতে নষ্ট নহয় তাৰ কাৰণে কেতিয়াবা এক চাত দুই চাত দিও দিয়া যায় দিয়কচোন। যা হওক, আপোনালোকৰ লগত এনেকুৱা হয়নে বাৰু? মোৰ লগত কিন্তু হয়। মাকৰ খং ইকুৱেল লুকাই থোৱা মৰম। মাকৰ খং মানে মৰম, আৰু খঙতে মাকৰ চবতকৰি বেছি মৰম লুকাই থাকে। আৰু এইফালে গাইজ স্কুলত যাব টাইম হ'ল, সেইকাৰণে দেউতাককো সেৱা কৰিলে আৰু এইফালে মোকো সেৱা কৰিব ধৰিছে। ঈশ্বৰে কৃপা কৰক পৰীক্ষাটো যাতে ভাল হয়। আৰু ফাইনেলি গাইজ বাবুহঁতৰ স্কুল আহি পালোঁ। আহি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰাহে কথা। ভালকৈ দিবা দা পৰীক্ষা বাবা দা, চব মনত কৰি ভাবি দিবা দা। এক্সাম ল'ৰাৰ, টেনশ্যন মাকৰ, পৰীক্ষা ইজুকেলটো মাকৰ ভয় বুলি ক'ব পাৰি। ফলাফলত নাম ল'ৰাৰ, চিন্তাত নাম মাকৰ। তো মাকবিলাকৰ চিন্তাৰ অভাৱ নাই। কিমান চিন্তা ল'ব, খোৱাৰ পৰা লোৱাৰ পৰা চবফালে চিন্তাই। অলপ আগতে আপোনালোকক কৈছিলোঁ নহয়, মেট্ৰিক পৰীক্ষাত কৰিও কম নহয় এই পৰীক্ষাটো। সঁচাকৈ কম নহয়। এয়া বাহিৰত বৰ্ডত লিখি দিছে কোনে কোনটো মানে কোঠাত পৰিছে, কোনখন বেঞ্চিত পৰিছে। আমাৰ বাবু কোঠা নম্বৰ 6 আৰু বেঞ্চি 2 নম্বৰ 4 ৰলং ইয়াতে পৰিছে। আইও, আমাৰ দিনত এইবিলাক নাছিল LP স্কুলত। এতিয়া কি হ'ব? ল'ৰাটো ল'ৰাই, এইফালে মাকবিলাকক চাওকচোন, পূৰা বহি গৈছে কাষত। কোনোবাই ক'ব ধৰিছে ভালকৈ লিখিবা, কোনোবাই ক'ব ধৰিছে কান্দি নাথাকিবা, কিছুমানে আৰু কান্দিবও ধৰিছে গাইজ। কি হ'ব আমাৰ মাক বাপাকসকলৰ। আৰু এইফালে গাইজ আপোনালোকে লক্ষ্য কৰিলে দেখা পাব দুজনীয়ে কান্দি আছে। কি কৰিব, উপায় নাই। কোনোবাই বোলে কাষত নপৰিলে, কাৰোবাৰ বান্ধৱীৰ কাষত নপৰিলে সেইকাৰণে কান্দিছে। আৰু এইফালে আমাৰ বাবুৰ লগৰ নতুন জ্যামিতি কিনিছে, তাকে আমাৰ বাবুক দেখাইছে। বাবুৱেও কৈছে ময়ো আজি এপাত নতুন লবৰ আনিছোঁ ৰ'বা, চাবা নেকি বোলে। তাকে এইয়া দেখাব ধৰিছে নতুন লাভাৰ। ইহঁতৰ নিভাঁজ মৰমবোৰ দেখি মোৰ সৰু কাললৈ উভতি যাব মন গৈছে। মোৰো সৰুতে বন্ধু বান্ধৱী নথকা নহয়, আছিল। কিন্তু সেই বন্ধু বান্ধৱীবিলাক এতিয়া ক'ত আছে, কি কৰি আছে, মানে জানো যদিও মানে কি খবৰ বতৰা লোৱা নহয়। মোৰ ফালৰ পৰা ল'ব ইচ্ছা কৰোঁ, কিন্তু সেই ফালৰ পৰা বা কি আহে এনেকুৱা। কিন্তু কিছুমানক জোৰ কৰিয়ে মই ফোন কৰোঁ, কি ভালে আছা না, আজি মোৰ অমুক মনত পৰিছে, তমুক মনত পৰিছে, আমি এনেকৈ যে লগ হৈছিলোঁ। নাজানো ফোন কৰিলে ভালে পায় নে বেয়া পায়, জোৰ জবৰদস্তি মানে কথাবিলাক কৈ থাকোঁ আৰু সেইফালৰ পৰা হয় দে এনেকৈ থাকে। মেট্ৰিক পৰীক্ষাত এই শিক্ষাৰ্থীসকলক যে ৰখি থাকে পেৰেণ্টছবিলাকে, এনেকৈ আমিও এতিয়া ৰখি থাকিম 12টা বজালৈকে। আৰু এয়া গাইজ, এতিয়া আমাৰ বাবুক টাটা বাই বাই দি কিনে মই আপোনাৰ গেটৰ মুৱা হৈছোঁ। আৰু ফাইনেলি গাইজ আমাৰ প্ৰতীক্ষাৰ অন্ত পৰিল, মানে বাবুহঁতৰ পৰীক্ষা শেষ হ'ল 12 বাজিল। আৰু এতিয়া বাবুৱে আমাৰ ওলাই আহিলে। পৰীক্ষা কেনে হ'ল? গোটেই দেখছ?